নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম অসম পুলিচ ABBত আহিব পৰা কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন। যদিহে আজি আপুনি আমাৰ চেনেললৈ প্ৰথমবাৰ ভিজিট কৰিছিলে তেতিয়াহ'লে ভিডিঅ'টো এটা লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ বাবে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, অসমৰ তলৰ কোনখন জিলাৰ বাংলাদেশৰ লগত কোনো আন্তৰ্জাতিক সীমা নাই? ইণ্টাৰনেশ্যনেল বৰ্ডাৰ বা লোকেশ্যন বেছড কুৱেশ্যন এটা দেখা যায় অসমৰ যিকোনো কম্পিটিটিভ এক্সামতে, গতিকে এক্সাম ৰিলেটেড এইটো ভাল কুৱেশ্যনত পৰিব। আমি জানো যে বাংলাদেশ আৰু অসমৰ আমাৰ তিনিখন জিলাই বাংলাদেশৰ সৈতে আন্তৰ্জাতিক সীমা ভাগ বতৰা কৰে। সেই তিনিখন হৈছে ধুবুৰী, কৰিমগঞ্জ আৰু কাছাৰ। তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হৈ যাব? হাইলাকান্দি। অপশ্যন নম্বৰ বিটো আমাৰ শুদ্ধ হৈ যাব। হাইলাকান্দি জিলাখনে অসমৰ বাংলাদেশৰ সৈতে ইণ্টাৰনেশ্যনেল সীমা ভাগ বতৰা নকৰে। নেক্সট কুৱেশ্যন, কৌটিল্যই ৰচনা কৰা কিতাপখনৰ নাম কি? মুদ্ৰা ৰাক্ষস, ইণ্ডিকা, অৰ্থশাস্ত্ৰ নে মেঘদূত? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, অৰ্থশাস্ত্ৰ। কৌটিল্যই ৰচনা কৰা কিতাপখনৰ নাম আছিলে অৰ্থশাস্ত্ৰ। আমাক কেতিয়াবা কৌটিল্যৰ আন এটা নাম সোধে, এই দুটা হ'ব চাণক্য বা বিষ্ণুগুপ্ত। ঠিক আছে, আৰু এইখিনিতে আমাৰ অসম পুলিচ ABBৰ বাবে এটা মেথছৰ পেইড ক্লাছ চলাই থকা হৈছে। তাত তুমি 6000848358 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। তাত একেবাৰে বেছিকৰ পৰা মানে 0 লেভেলৰ পৰা একেবাৰে বুজি নোপোৱা ষ্টুডেণ্টটো বুজি পোৱা হোৱাকৈ মই ট্ৰাই কৰিছোঁ মেথছটো বুজাবলৈ। যদি আমাৰ ভিডিঅ' আপুনি চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক আছে। তাত আমাৰ একেবাৰে বেছিকৰ পৰা বুজোৱা হ'ব, বেছিক প্লাছ কনচেপ্ট প্লাছ শ্বৰ্ট ট্ৰিক দিয়া হ'ব। ঠিক আছে, যদি আপুনি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰি ল'ব। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি? ধৰ্মপুস্তক, ভানুমতী, লাহৰী নে এটাও নহয়? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ধৰ্মপুস্তক। নেক্সট কুৱেশ্যন, ভাৰতৰ বৰ্তমান নীতি আয়োগৰ উপাধ্যক্ষ কোন? অমিতাভ কান্ত, ৰাজীৱ কুমাৰ, ৰাজীৱ মহৰ্ষি, ৰাজীৱ ভাটনাগৰ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, ৰাজীৱ কুমাৰ। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰীয় ভোটাৰ দিৱস কেতিয়া পালন কৰা হয়? 24 জুন, 26 মাৰ্চ, 25 জানুৱাৰী, 23 জানুৱাৰী? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, 25 জানুৱাৰী। 25 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, মেঘদূত গ্ৰন্থখনৰ লেখক কোন? সুৰদাস, ফিৰদাউচি, অমৰ সিং নে কালিদাস? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, কালিদাস। কালিদাসে মেঘদূত নামৰ গ্ৰন্থখনি লিখিছিল। নেক্সট কুৱেশ্যন, পূবৰ আমাজন বুলি কাক কোৱা হয়? কাজিৰঙা, ৰায়মনা, দিহিং পাটকাই নে পানী দিহিং? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, দিহিং পাটকাই। দিহিং পাটকাইক পূবৰ আমাজন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ৰাকেশ শৰ্মা, কল্পনা চাওলা, সুনীতা উইলিয়ামছ আৰু বিক্ৰম ছাভাই? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ৰাকেশ শৰ্মা। নেক্সট কুৱেশ্যন, আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? শুক্ৰ, বুধ, প্লুটো, নেপচুন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, বুধ। বুধ গ্ৰহটো আমাৰ সৌৰজগতৰ আটাইতকৈ ক্ষুদ্ৰতম গ্ৰহ। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কোনটো? বাঘ, গড়, সিংহ নে নীলগাই? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, বাঘ। বাঘ হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু। নেক্সট কুৱেশ্যন, সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলৰ কোনটো প্ৰস্তুত কৰে? কাৰ্বহাইড্ৰেট, প্ৰ'টিন, চৰ্বি নে ভিটামিন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, কাৰ্বহাইড্ৰেট। সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। নেক্সট কুৱেশ্যন, গাখীৰত থকা কাৰ্বহাইড্ৰেটবিধৰ নাম কি? মাল্টজ, চুক্ৰজ, শেলাই নে লেক্টজ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, গাখীৰত থকা কাৰ্বহাইড্ৰেটবিধৰ নাম হৈছে লেক্ট্ৰজ। নেক্সট কুৱেশ্যন, ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? দিনৰ পাছত দিন, বন ফৰিঙৰ ৰং, অন্তৰংগ নে সমীপেশু? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, বন ফৰিঙৰ ৰং। ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হৈছে বন ফৰিঙৰ ৰং। নেক্সট কুৱেশ্যন, ইণ্ডিকা গ্ৰন্থখনৰ লিখক কোন? ডাইমাকাছ, মেগাস্থেনিছ, বিষ্ণুগুপ্ত নে গোবিন্দ সিং? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, মেগাস্থেনিছ। ইণ্ডিকা নামৰ গ্ৰন্থখন মেগাস্থেনিছে লিখিছিলে। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত কোনখন পৰ্বতে দ্বিখণ্ডিত কৰিছে? মানে ব্ৰহ্মপুত্ৰ আৰু বৰাক আমাৰ যি দুটা উপত্যকা তাত এখন পাহাৰে বিভক্ত কৰিছে দুয়োখনকে। চাবা এতিয়া শুদ্ধ উত্তৰ কোনটো হ'ব? মিকিৰ পাহাৰ হ'ব নে পাটকাই পৰ্বত হ'ব নে বৰাইল পৰ্বত হ'ব নে এটাও নহ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি, বৰাইল পৰ্বত। বৰাইল পৰ্বতখনে ব্ৰহ্মপুত্ৰ আৰু বৰাক এই দুটা উপত্যকা দ্বিখণ্ডিত কৰিছে। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল? 1858 চন, 1926 চন, 1821 চন, 1826 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 1826 চনৰ 24 ফেব্ৰুৱাৰীত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? 1845 চন, 1885 চন, 1856 চন নে 1958 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 1885 চন। 1885 চনত
ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰা হৈছিলে? নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ গ্ৰন্থখনৰ লিখক কোন? বাৎসায়ন, জিমুতবাহন, চাণক্য নে শূদ্ৰক? শুদ্ধ উত্তৰ হ'ব চাণক্য। চাণক্যই অৰ্থশাস্ত্ৰ লিখিছিলে, বা আমি কৌটিল্য বুলিও জানো। ঠিক আছে, দুবাৰ এইটো টাইপ ভুল বাৰু। নেক্সট কুৱেশ্যন, শৰাইঘাট যুদ্ধৰ সময়ত আহোমৰ সেনাপতি কোন আছিল? ৰামসিংহ, বদন বৰফুকন, উদয়াদিত্য সিংহ নে লাচিত বৰফুকন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, লাচিত বৰফুকন। শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিলে লাচিত বৰফুকন। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল দলংখন কোনখন হ'ব? বগীবিল দলং, কলীয়া ভোমোৰা দলং, শৰাইঘাট দলং নে ধলা শদিয়া দলং? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, ধলা শদিয়া দলং। ধলা শদিয়া দলংখন ব্ৰহ্মপুত্ৰৰ ওপৰত থকা সবাতোকৈ দীঘল দলং। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপনদীখনৰ নাম কি? কপিলী, সোৱণশিৰি, দিখৌ নে বুঢ়ীদিহিং? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, সোৱণশিৰি। সোৱণশিৰি নদীখন ব্ৰহ্মপুত্ৰ নদীৰ মুখ্য উপনদী। নেক্সট কুৱেশ্যন, ডিব্ৰুগড়ত থকা অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? 1948 চন, 1949 চন, 1950 চন নে 1947 চন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, 1947 চন। ডিব্ৰুগড়ত থকা অসমৰ সবাতোকৈ পুৰণি চিকিৎসা মহাবিদ্যালয় বুলি কেতিয়াবা সুধিব পাৰে, সেইখন হ'ব অসম চিকিৎসা মহাবিদ্যালয়। বা অসম চিকিৎসা মহাবিদ্যালয় ক'ত আছে বুলিও সুধিব পাৰে, তেতিয়া ডিব্ৰুগড় হ'ব। আৰু এইটো কিমান চনত প্ৰতিষ্ঠা হৈছিলে বুলি আহিলে 1947 চন, অপশ্যন নম্বৰ ডিটো আমাৰ শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যন, অসমৰ কোনখন জিলাৰ শিক্ষিত হাৰ আটাইতকৈ কম? ধুবুৰী, হাইলাকান্দি, কাৰ্বি আংলং নে নগাঁও? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ধুবুৰী। ধুবুৰী জিলাখনত অসমৰ আটাইতকৈ শিক্ষিত হাৰ কম। নেক্সট কুৱেশ্যন, অসমত বৰ্তমান সময়ত কিমানখন হস্তি সংৰক্ষিত বনাঞ্চল আছে? 10খন, 5খন, 7খন নে 4খন? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, 5খন। অসমত বৰ্তমান হস্তি সংৰক্ষিত বনাঞ্চল 5খন আছে। নেক্সট কুৱেশ্যন, তলত উল্লেখিত কোনখন ঠাইক অসমৰ স্কটলেণ্ড বুলি জনা যায়? লামডিং, হাফলং, ডিফু নে ধিং? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, হাফলং। অসমৰ স্কটলেণ্ড বুলি আমি হাফলঙক জানো। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য কোনখন? গোৱা, দিল্লী, অসম নে মিজোৰাম? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, গোৱা। গোৱা হৈছে ভাৰতৰ আটাইতকৈ ক্ষুদ্ৰতম ৰাজ্য। গোৱাৰ ৰাজধানী পঞ্জী। নেক্সট কুৱেশ্যন, ভাৰতৰ সৰ্ববৃহৎ ৰাজ্যখন কোনখন? ৰাজস্থান, মেঘালয়, মণিপুৰ নে হিমাচল প্ৰদেশ? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, ৰাজস্থান। ৰাজস্থান হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য। আৰু ৰাজস্থানৰ ৰাজধানী জয়পুৰ। কেনেদৰে মনত ৰাখিবা? ৰাজাৰ জয় হওক, ৰাজাৰ জয় হওক, ৰাজস্থান জয়পুৰ। নেক্সট কুৱেশ্যন, মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত? ছিকিম, ৰাজস্থান, টাৱাং নে নেপাল? শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, নেপাল। নেপালত মাউণ্ট এভাৰেষ্ট অৱস্থিত। নেক্সট কুৱেশ্যন, অসম পঞ্চায়তী ৰাজ আইন কেতিয়া পাছ কৰা হৈছিল? 1990 চন, 1992 চন, 1995 চন নে 1994 চন? শুদ্ধ উত্তৰটো আপুনি তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এইখিনিতে আমাৰ মেথছৰ পেইড ক্লাছটোৰ বিষয়ে মই আপোনাক ক'লোৱেই। তাত আমাৰ একেবাৰে বেছিকৰ পৰা কনচেপ্ট ৱাইজ ক্লাছ কৰা হৈ আছে। যদি তুমি ইণ্টাৰেষ্টেড হয় বা মেথছত একেবাৰে দুৰ্বল হয়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবা। 6000848588 এই নম্বৰটোত 199 পে' কৰি স্ক্ৰীনশ্বট দিলে তোমাক গ্ৰুপত এড কৰা হৈ যাব। আমাৰ মেথছৰ ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, যদি আপুনি চাব খোজে চাব পাৰে। চাই উঠি যদি আপুনি বুজি পায়, তেতিয়াহ'লে যদি আপুনি ইণ্টাৰেষ্টেড হৈ যায়, তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিবা। ধন্যবাদ তেতিয়াহ'লে আজিলৈ। জয় আই অসম।